আপোনালোকৰ খবৰ নিশ্চয় ভালেই নহয়নে বাৰু। আজি ইমান বেছি গৰম, জোৰ গৰম পৰিছে, কিয়নো এইকেইদিন মাংস খাওঁতে একদম মাংসৰ গোন্ধ ল'বৰ মন নাযায়। সেইটো কাৰণে ভাবিলোঁ আজি খাৰ বনাওঁ বুলি। মই আজি কিহেদিনো খাৰ বনাওঁ ব'লকচোন আপোনালোকক অলপমান দেখাওঁ কি লৈছোঁ তাৰ লগত। ঠিক আছে ব'লক। এয়া মই ধুনীয়াকৈ খাৰ বনাবলৈ এয়া হেৰি লৈছোঁ। এইটো ছজনা পাত বুলি যে কয় যে আপোনালোকে চিনি পায়েই চাগে। বিশেষকৈ এইটো ছজনা পাত আৰু ইয়াতে মই লৈছোঁ ভাতকেৰেলা পাত আৰু জলকীয়া পাত আৰু এটা এনেকৈ মিহিন মিহিনকৈ কাটি লৈছোঁ। এনেকৈ মই আজি খাৰটো বনাম বুলি ভাবিলোঁ ধুনীয়াকৈ। আপোনালোকে কেনেকৈ বনাই জনাবচোন বাৰু। মই এনেকৈ বনাইছোঁ আজি খাৰ, প্ৰথমবাৰ বনাইছোঁ, কি হয় নাজানো, বাট ট্ৰাই কৰিছোঁ আজি ফাৰ্ষ্টে। আৰু তাৰ পাছত লৈছোঁ মই এয়া আনফালে কঁঠাল গুটিটো মেইন হয় ন। এয়া কঁঠাল গুটি মই এয়া ধুনীয়াকৈ গুচাই মেলি লৈছোঁ। আনফালে লৈছোঁ আলু, এইফালে জলকীয়া গোটেইখিনি মই ৰেডি কৰি লৈছোঁ। এইফালে আছে পিঁয়াজ আৰু অকণমান দালি লৈছোঁ, এমুঠিমান এয়া দালি জোখা লৈছোঁ ধুনীয়াকৈ। এতিয়া মই ব'লক ৰান্ধোঁ আজি খাৰটো কেনেকৈ ৰান্ধোঁ ব'লক। হয়নে বাৰু, খাৰ তৰকাৰীত যদি খাৰেই নিদিওঁ, মই পাহৰি গৈছিলোঁ, বাট এতিয়া পটককৈ মনত পৰিলে, সেইটো কাৰণে খাৰটো লৈ ল'লে। এয়া মই চৌদা খাৰ ব্যৱহাৰ কৰিছোঁ খাৰখিনিত। খাৰ তৰকাৰী বনাবৰ কাৰণে মই গোটেইখিনি ইনগ্ৰেডিয়েণ্টছ ইয়াতে দি ল'লোঁ, গোটেইখিনি মানে দি ল'লোঁ ধুনীয়াকৈ। এতিয়া মই হুইচেল মাৰিম, 2টা হুইচেল মাৰিম, চ' হৈ যাব আমাৰ খাৰ ৰেডি চাগে। সেইটো কাৰণে কৈছে কালি এয়া আমাৰ খাৰ তৰকাৰী ৰেডি হৈ গ'ল। খাৰ তৰকাৰী ৰান্ধি লৈ যদিহে মই আলু ভৰ্তা নকৰোঁ তেনেহ'লে কেনেকৈ হ'ব নহয়নে বাৰু। মই আজি এয়া ৰেডি কৰি